হোৱাই নাই নেকি, মোৰ প্ৰসাদ হ'লেই, নিমখত সানিলে দিব পাৰিম আৰু। মোৰ বাৰ্থডে খাবলৈ ল'ৰা ছোৱালীবিলাক মাতিবলৈ বেয়াই লাগে। লোকৰ কেক কাটি ডাঙৰকৈ বাৰ্থডে পাতে আৰু আমাৰ সদায় বুট কেইটামান বা প্ৰসাদ কেইটামান দি থৈ দিয়ক। মোৰ ল'ৰা ছোৱালীবিলাকক পাতিবলৈ যাবলৈকে বেয়া লাগে। চবেই সোধে কেক খুৱাম নে নাই। ইমান ডাঙৰ হ'লো, সৰুৰ পৰা এতিয়ালৈকে ভালকৈ আজিলৈকে বাৰ্থডেটো পাতিব নোৱাৰিলি নহয় তহঁতে। হেৰৌ, ঘৰত কিবা এটা অনুষ্ঠান ডাঙৰকৈ পাতিবলৈনো কাৰ মন নাযায় হা? তই যে যেনেকৈ সি কৈছ যেন ঘৰৰ পৰিৱেশটোৰ কথা তই নাজানহে। হেৰৌ, দেউতাৰেনো ঘৰখন চলাব নে সেইবোৰত গুৰুত্ব দিব হা? দেউতাৰে কি কৰে তই জানো নাজানো? আনৰ ঘৰত কাম বন কৰি ঘৰখন চলাই আছে আৰু তই ঘৰখনৰ পৰিস্থিতিটোৰ কথা জানিও তেনেকৈ ক'বলৈ আহিছ। আচলতে মা, মই বুজি পাওঁ, হ'লেও কিয় জানো মোৰ মনটোৱে অন্য ল'ৰা ছোৱালীবোৰৰ যেনেকৈ বাৰ্থডে পাতে মোৰো পাতিবলৈ মন যায়। মা, এটা কেক আনি ল'ৰা ছোৱালীবিলাকৰ সৈতে কাটি খাবলৈ মোৰো মন যায়। সেয়েহে হ'ব দে, দুখ নকৰিবি। সৰুৰ পৰা তোৰ জন্মদিনটো কিবা এটা হ'লেও কৰি পাতি আহিছোঁ। লোকৰ দৰে বহুত কিবা কিবি খুৱাব নোৱাৰিব পাৰোঁ, কিন্তু পাতিছোঁ নহয়। তই তাতেই সন্তুষ্ট হ। লোকৰ দৰে কেক কাটি ডাঙৰকৈ জন্মদিন পাতিবলৈ আমাৰ অকাত নাই অ' আই। মা, তোক ডাঙৰ কথা এটা ক'বলগীয়া আছে। অঁ, তোৰ আকৌ কি ডাঙৰ কথা ওলালে এতিয়া? মানে মা, অভিয়ে মোৰ বাবে আজি কেক এটা লৈ আহিম বুলি কৈছে। সি বোলে আমাৰ ঘৰলৈ আহিব। কি? সেই ধনী ঘৰৰ ল'ৰাটো তই আমাৰ ঘৰলৈ মাতিছ? নাই নাই, নালাগে বুলি কৈ দে, এতিয়াই নালাগে বুলি কৈ দে। কোনো কেক চেক অনাৰ দৰকাৰ নাই, আহিব নালাগে। আৰু তোক মই কিমান বুজাম হা? তই সেই ধনী ঘৰৰ ল'ৰাটোৰ প্ৰেমত পৰি ভুল কৰিছ। সি তোক কেতিয়াও বিয়া নকৰাই, সি তোৰ লগত ধোকা দিব। তই কিয় বিশ্বাস কৰিছ হা? তই ভাবিছ নেকি ইমান ধনী ঘৰৰ ল'ৰাটোৱে আমাৰ দৰে দুখীয়া ঘৰৰ পৰা ছোৱালী দিব বুলি? মা, কিয় কথাবোৰ তেনেকৈ কওঁ? সি মোক বহুত ভাল পায়, সি মোক কথা দিছে, সি মোক বিয়া কৰাবই। ধনী দুখীয়া সি সেইবোৰ বিচাৰ নকৰে, সি মোক ভাল পায়, গতিকে সি মোক বিয়া কৰাবই। কথাবোৰ কিয় তই এনেকৈ ভাব মা? ভাবিব লাগিব, মই তোৰ মাৰে, বুজিছ? তই সহজতে তাক বিশ্বাস কৰি নলবি। আজিকালি দেশ দুনিয়াখন একেবাৰে সলনি হৈ গৈছে। তোক মৰমৰ চলেৰে সি দুদিনমান তোৰ লগত কথা বতৰা পাতিব, মৰম কৰিব, কিন্তু চাবি বিয়া পতাৰ সময়ত সি তোক পিঠি দিব, কেতিয়াও তোক সি বিয়া কৰাই নিনিয়ে। নহয় মা, অভি তেনেকুৱা ল'ৰা নহয়। সি মোক কথা দিছে, সি মোক বিয়া কৰাই নিবই। নাজানো কেনেকুৱা ল'ৰা, কিন্তু মই মাক হিচাপে তোক যিখিনি ক'বলগীয়া আছে সেইখিনি কৈছোঁ। পিছত কিন্তু পস্তাবি। পাছত এই মাৰক দুখ কৰি লাভ নাই, কিন্তু কৈ দিছোঁ। ইমান ধনী ঘৰৰ ল'ৰাই আমাৰ দৰে দুখীয়া ঘৰৰ পৰা কেতিয়াও ছোৱালী নিনিয়ে। সেইটো ভুল ভাবি তাৰ প্ৰেমত পগলা হৈ নাথাকিবি, কৈ থলো। এইজনী হ'ল ৰাখী। ৰাখীৰ ঘৰখন বৰ দুখীয়া। দেউতাকে লোকৰ ঘৰত হাজিৰা কৰি মেলি ঘৰখন চলাই আছে। ৰাখীয়ে আকৌ মোবাইলতে চিনাকি হৈ চহৰৰ ধনী ঘৰৰ ল'ৰা অভিৰ প্ৰেমত পৰিল। এতিয়া মাকে কথাটো গম পাই সেই ৰাখীক বুজাইছে, কিন্তু তাই কোনো পধ্যে মাকৰ কথা নুশুনে। তাই অভিৰ প্ৰেমত পগলা হৈ তাই মাকৰ কথা বতৰা একো নুশুনি অভিৰ লগত ভাল পোৱা চলাই গৈছে। এতিয়া কথা কথাখন কৈ থাকি কি লাভ আছে কোৱাচোন? খোৱাটোতো হৈ গ'ল, এতিয়া কান্দি কাটি জানো তুমি তোমাৰ জীয়ৰী ঘূৰাই পাবা? তাই এনেকৈ হঠাতে গুচি যাব বুলি মই ভবাই নাছিলো। ছোৱালীজনী বুকুৰ মাজৰ পৰা ওলাই গৈছে, মই কি নকন্দাকৈ থাকিব পাৰো? এতিয়া কন্দাকতাখন কৰি নাথাকিবা আৰু। তুমিয়েচোন কৈ আছিলা যে সি তাইক বিয়া নাপাতে বুলি। এতিয়া তুমি ভালে পাব লাগিছিলে ছোৱালীজনী বিয়া কৰাই লৈ গৈছে। হা, পলোৱাই নিলে যেনিবা, তথাপি বিয়াখনটো পাতিছে সিহঁতে মন্দিৰত। হ'ব দিয়া, এতিয়া আমি ভালে পাব লাগে আমাৰ ছোৱালীজনী ইমান ধনী ঘৰৰ বোৱাৰী হ'বগৈ। অভিয়ে তাইক পলোৱাই নাই কাৰণে মই বৰ সুখ পাইছোঁ, কিন্তু ছোৱালীজনী যদি সেই ধনী ঘৰখন আদৰি নলয়, শাহুৱেকে যদি তাইক দুখীয়া ঘৰৰ বুলি কথা শুনায়, তাইক যদি ঘৰৰ পৰা উলিয়াই দিয়ে, তেতিয়া কি হ'ব? এইবোৰ কথাই মোক শান্তিত থাকিবলৈ দিয়া নাই, বুজিছেনে? সেইটো চিন্তা মোৰো আহিছে, কিন্তু অভিয়ে যেতিয়া ইমান দুখীয়া ঘৰৰ ছোৱালী বুলি জানিও আমাৰ ৰাখীক এনেকৈ পলুৱাই লৈ গৈছে, সি নিশ্চয় ল'ৰাটো ভালেই, বুজিছা? মোৰ চিন্তা কৰিবলগীয়া কিবা আছে বুলি ভবা নাই। তাৰ ঘৰখনৰ মানুহে মানি নল'লেও সি ৰাখীক যে সুখত ৰাখিব আৰু তাইক যে আলৈঠনি হ'বলৈ নিদিয়ে, সেয়া মোৰ দৃঢ় বিশ্বাস আছে। তেনেকুৱা হ'লেতো চিন্তাই নাই, কিন্তু দুখীয়া ঘৰ বুলি জানি যদি শাহুৱেক শহুৰেকে তাইক যদি অত্যাচাৰ কৰে, তেতিয়া কি হ'ব? এইবোৰ চিন্তা মোৰ এইকেইদিন সোনকাল নোহোৱা হৈছে। হ'ব, এতিয়া চিন্তাখন কৰি ইমানকৈ কন্দাকতাখন কৰি থাকিব নালাগে। এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা, আমাৰ ছোৱালীজনী যে ইমান ধনী ঘৰৰ বোৱাৰী হ'লগৈ, তাই যাতে সদায় সুখত থাকে। সেইটোতো মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছোঁ। ছোৱালীজনী নোহোৱা হোৱাৰ পৰা ঘৰখন বৰ উকা হৈ পৰিল। বহুদিনৰ মূৰত লগ পালোঁ। বাইদেউ, ভালনে আপোনাৰ? ভাল দে। কি হ'ল আজিকালি আমাৰ ফালেচোন নোযোৱাই হৈ থাকিলি? কিয়, জীয়েৰক ধনী ঘৰলৈ বিয়া দি ফুটনি হ'ল যেন পাইছোঁ। নহয় বাইদেউ, আজিকালি বৰকৈ ক'ৰবাত যাবই নোৱাৰা হৈছোঁ। যিমান যি হ'লেও আগতে ছোৱালীজনী ঘৰখনত আছিলে,
তাইকে ঘৰখনৰ চোৱা চিতা দায়িত্ব দি কৰিছিলোঁ। কিন্তু এতিয়া যাব নোৱাৰা হ'লোঁ। ঘৰতে বাৰীতে ঢেৰ খেতি বাতি কৰা হ'লোঁ যে, সেইকাৰণে সেইবোৰ এৰি থৈ যাব নোৱাৰোঁ। তাতে আকৌ গৰু ছাগলীবোৰো আছে। অঁ হয় নেকি? মই আকৌ বোলো তোৰ জীয়েৰক ধনী ঘৰলৈ বিয়া দি ফুটনিয়ে হ'ল বা। আগতে এপাক দুপাক মাৰি থাক, আজিকালি নোযোৱা হ'লি, সেয়েহে সুধিলোঁ আৰু। নাই আপুনি ভুল ভাবিছে বাইদেউ, আমাৰ সেইবোৰ অহংকাৰ নাই অ'। বাৰু যি কি নহওক দে, জীয়েৰ এজনী ধনী ঘৰলৈ পৰিছে বুলি গম পাই ময়ো বৰ ভাল পাইছোঁ। এনেকুৱা মানুহৰ ঘৰ ছোৱালী ধনী ঘৰলৈ বিয়া হ'লে ভালেই লাগে দে। পিছে তাই খা খবৰ পাইছনে নাই? তাই বা সুখত আছেনে নাই? আৰে বাবা, তাই বৰ সুখত আছে। তাই ধনী ঘৰলৈ বোৱাৰী হৈ বৰ সুখ পাইছে অ'। তাই শাহুৱেকেও বোলে বৰ মৰম কৰে। বহুত দামী দামী কাপোৰ কানি কিনি দিছে। য'ত ত'ত ফুৰিবলৈ যায়, একেবাৰে গাড়ীতে উঠিয়ে ঘূৰি ফুৰে। ক'তো খোজকাঢ়ি যাবই নালাগে বোলে। ফোন কৰি থাকোঁ নহয় মাজে মাজে, ফোন কৰি গম পাইছোঁ। ঘৰত ফোন নাই যে, ওচৰৰ তুলিকাহঁতৰ ঘৰৰ ফোনটো লৈ পেলাই কেতিয়াবা কথা পাতোঁ। বৰ সুখত আছে বোলে তাই। তাইৰ সুখবোৰ দেখি আমিও সুখী হৈছোঁ বুজিছেনে? পিছে জীয়েৰৰ ঘৰলৈ যোৱা হৈছেনে নাই? ফোনতে কথা পাতি থকাতকৈ এবাৰ জীয়েৰৰ ঘৰৰ পৰা আহিবগৈ লাগিছিলে। কেনেকৈ বা আছে, ঘৰখন বা কেনেকুৱা, সেয়া চাই আহিব পাৰিলি হয়। যাম পটককৈ যাবলৈ বেয়া পাইছোঁ। এতিয়া 4 মাহমান হৈছেহে তাই বিয়া হৈ যোৱা। সিহঁতৰ ঘৰলৈ যাবলৈ ভাল কাপোৰ এযোৰতো লাগিব মোক। পটককৈতো ক'ত পাম? সেয়েহে লাহে ধীৰে যাম বুলি ভাবি আছোঁ। জানো আৰু ভগৱানে কেতিয়াকৈ মিলাই। যাবি দে, নিজৰ জীয়েকজনীৰ ঘৰলৈ যাবলৈনো ইমান ভাবি থাকিব লাগেনে? তেওঁলোকচোন মিতিৰ বহাত আহিলেই, তহঁতেতো এপাকো যোৱা নাই। এবাৰ গৈ ছোৱালীজনীৰ ঘৰখন চাইনো নাহগৈ কিয়? তেওঁলোক ধনী মানুহ, তেওঁলোকে বাৰু মিতিৰ হোৱা চলৈয়ে এবাৰ আমাৰ ঘৰখন দেখিলেহি। কিন্তু মোৰহে কিবা যাওঁ বুলি ভাবিছোঁ, যাব পৰা নাই। লাহে ধীৰে যাম আৰু। তেওঁলোকৰ ঘৰলৈ আকৌ যেনেকৈ তেনেকৈ যাব নোৱাৰি যে, সেয়েহে তাতে ঘৰখনো এৰি থৈ যাব নোৱাৰি নহয়। যাম বুলি ভাবিছোঁ, কোনদিনাখনি ভগৱানে মিলাই আৰু। বাৰু হ'ব দে, তহঁতৰ এই কথাবোৰ শুনি মই বৰ ভাল পাইছোঁ। ছোৱালীজনী সুখত থাকক। তই এতিয়া বজাৰ কৰিবলৈ আছে যদি কৰ। মই বস্তু এটা চাইছিলোঁ, নাপালোঁ, যাওঁগৈ। অঁ হ'ব দিয়ক বাইদেউ। ৰাখি ধনী ঘৰলৈ বিয়া হৈ বৰ সুখত আছে। এই খবৰটোকে পাই মাক দেউতাকৰো বৰ ফূৰ্তি। এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। হেৰি, চাওঁতে এবছৰেই হ'বৰ হ'ল দেখোন। ছোৱালীজনীৰ ঘৰলৈ এবাৰো যোৱাই হোৱা নাই। তাকেহে, এবাৰ সিহঁতৰ ঘৰৰ পৰা গৈ অহাটো ভাল আছিলে নেকি? ময়ো তাকে ভাবিছোঁ। মোৰ আকৌ ভাল কাপোৰ এযোৰো নাই নহয়। পাৰে যদি আপুনি কাপোৰ এযোৰ আনি দিব নেকি? চিলাই মেলি আজৰি কৰি লওঁ। ছোৱালীজনীৰ জন্মদিনৰ দিনাখনি এপাক যাম বুলি ভাবিছোঁ। আপুনিও ওলাব, দুয়োটাই গৈ দেখা দি থৈ আহিমগৈ। নাই মই নাযাওঁ দে। এইবাৰ তয়ে গৈ আহিচোন, তাৰপাছত ময়ো যাম বাৰু। হ'ব বাৰু, মই কাপোৰ এযোৰ বজাৰলৈ গৈ আনি দিম, তই চিলাই মেলি ৰেডি কৰি ল'বি। অঁ হ'ব বাৰু তেতিয়াহ'লে। মোৰ আকৌ ভয়ো লাগে পাই অকলে যাবলৈ। নহ'লে আমাৰ এই মুনমুনিকে লগত লৈ যাওঁ নেকি? ইমান ধনী মানুহৰ ঘৰলৈ যাম, অকলে যাবলৈ বেয়া লাগিব পাই। অঁ নিব পাৰ, বেয়া নহয়। মুনমুনিকে লগত লৈ যাবি, হয়, ভালেই চিন্তা কৰিছ। অকলে চহৰলৈ যোৱাতকৈ তাইক লগত নিলে তোৰ সাহস এটাও হ'ব। অঁ তাইক আজি কথাটো ক'ব লাগিব। পিছে হেৰি নহয়, তাইক আকৌ ফোন এটা কৰি দিবি। তুলিকা মোবাইলৰ পৰা ফোন এটা লগাবিগৈচোন তাইলৈ। তই যে যাবি সেই কথাটো তাই গম পালে ভাল হ'ব আৰু। তাই আকৌ সেই য'ত ত'ত আকৌ ঘূৰি ফুৰে নহয়। তই যোৱা দিনাখনি আকৌ ঘৰত বা থাকে নে নাথাকে, ধনী মানুহৰ কথা, কিজানি বাৰ্থডে পাৰ্টি চাৰ্টি দিবলৈ বেলেগ ক'ৰবালৈ গুচি যায়। সেইটো হয় বাৰু। পিছে মই আকৌ তাইক নোকোৱাকৈহে যাম বুলি ভাবিছিলোঁ। তাইক বোলো জন্মদিনৰ ছাৰপ্ৰাইজ দিমগৈ। নকওঁ দিয়ক, তাই যে মোক দেখিলে জন্মদিনৰ দিনা কিমান যে ভাল পাব। তাই সেই মুখখন চাবলৈ মোৰ বৰ হেঁপাহ আছে। মোক যোৱাৰ লগে লগে যে তাই চাগে মোক গপমা ধৰি কান্দিব, ইমান দিনে মাজনীক দেখা নাই বুলি। গতিকে মই তাইক নকওঁ দিয়ক, আপুনিও নক'ব। বাৰু তই যি ভাল দেখ কৰ, মই বাৰু বজাৰৰ পৰা সোনকালে তোৰ কাপোৰযোৰ আনি দিম। হ'ব দিয়ক। ছোৱালীজনী ঘৰলৈ নিবলৈ বুলি শাক পাচলিবিলাকো গোটাব লাগিব। কিমান দিন যে তাই গাঁৱৰ শাক পাচলি খোৱা নাই, কিমান যে ভাল পায় তাই সেই শাক পাচলিবোৰ, এইবোৰ চব গোটাই মেলি লৈ যাব লাগিব। বিৰাট ধনী মানুহ ঘৰলৈ পৰিলে বা, ঘৰটো ইমান ধুনীয়া, ইমান ডাঙৰ। মোৰ যে ভিতৰলৈ সোমাবলৈ ভয় লাগিছে পাই। চিন্তা নকৰিবি, ব'ল, ভয় খাব নালাগে। নিজৰ বাহিৰৰ ঘৰলৈহে আহিছ। সেইটো বাৰু হয়, মানে আমাৰ গাঁৱত এনেকুৱা ঘৰ দেখা নাই যে ঘৰটো চাব পাৰিছোহে আৰু পাই। ব'ল ভিতৰলৈ ব'ল। চাবিচোন, বাইৰাই আমাক দেখি গোটেই যদি ক'ব নোৱাৰা হ'ব। কিমান যে ভাল পাব তাই মোক দেখি। ব'লক। মা তই ছাৰপ্ৰাইজ ৰাখিবা, তোক আমি ছাৰপ্ৰাইজ দিবলৈ আহি গ'লো। ছাৰপ্ৰাইজ দিবলৈ আহিছ? দেখিছ মুনমুনি, বাইৰে আমাক দেখি আচৰিত হ'ব বুলি কৈছিলোঁ যে তোক। দেখিছ, তাই আচৰিত হৈ গ'ল। গড মা, তোক দেখি মই সঁচাকৈ আচৰিত হৈছোঁ। তই কোনো খা খবৰ দিদাকৈ এনেকৈ হঠাতে ওলালিহি যে? আই, তোৰ আজি জন্মদিন, সেই উপলক্ষে তোক খবৰ দিদাকৈ আহিলোঁ। বোলো তোক কি এইটো ছাৰপ্ৰাইজ নে কি সেইটো দিম বুলি আকৌ। অদৰকাৰী কথাবোৰ নকবি। অহাৰ আগত খবৰ এটা দিব নোৱাৰিলি নেকি? আৰু এযোৰ কি কাপোৰ পিন্ধি আহিছ? ইমান একেবাৰে কম দামী কাপোৰটো পিন্ধি আহিবলৈ পালি, বেলেগৰ এযোৰ হ'লেও আনি পেলাই পিন্ধি আহিব নোৱাৰিলি?
ইমান যে কম দামী কাপোৰটো পিন্ধি একেবাৰে ডাইৰেক্ট ভং ভং কৰি ইয়ালৈ আহি গলি আজি মোৰ ইয়াত বাৰ্থডে পাৰ্টি দিছে গম পাইছা নাই ইমান দামী দামী ধনী ধনী মানুহৰ গেষ্ট আহিব এতিয়া তোক মই মা বুলি চিনাকি দিবলৈ লাজে লাগিব বল বল ভিতৰলৈ বল তোক ৰুম এটাত ভৰাই থৈ আহোঁগৈ তাতে সোমাই থাকিবি মই যেতিয়ালৈকে ওলাই আহিবলৈ নকওঁ নহয় তেতিয়ালৈকে ওলাই আহিব নোৱাৰিবি কিন্তু কৈ দিছোঁ নোকোৱা নেমেলাকৈ আহি ওলাইছেহি তই তোৰ মাৰে যদি ইয়ালৈ অহাৰ কাৰণে বেয়াহে পালি হা তই এনেকৈ কবি বুলি মই কেতিয়াও ভবা নাছিলোঁ ইমান দিনৰ মূৰত মায়েজনীক দেখি তোৰ মুখেৰে যে এইবোৰ কথা ওলাব মই কেতিয়াও ভবা নাছিলোঁ হ'ব দে তোৰ ধনী ঘৰৰ ধনী পাৰ্টিত আমি নাথাকিলেও হ'ব যাওঁগৈ দে নৰৱেই অ' গড ভালেই কথা এটা ক'লে কিবা কথাবোৰ বেলেগলৈ নুবনাবিচোন মা তই যে আৰু মানে ভালকৈ কাপোৰ এসাঁজ পিন্ধি অহা হ'লে কোনো কথা নাছিলে এই কাপোৰহে যিযোৰ পিন্ধি আহিছ হ'লেও ৰাখিবা তই কিন্তু বৰমাক এনেকৈ ক'ব নালাগিছিল বৰমা ইমান আশা বাশা কৰি এবছৰৰ মূৰত তোৰ ওচৰলৈ আহিছে তোক লগ কৰিবলৈ আহিছে তোক চাবলৈ আহিছে কিমান যে হেঁপাহত আহিছিল আৰু তই কি কৰিলি হা তই বৰমাক কিমান বেয়া ব্যৱহাৰ কৰিলি তইও সেই একেই আৰু গাঁৱলীয়া যে গাঁৱলীয়া হৈ থাকিবি তহঁতি অকণমান প্ৰেক্টিকেল হ'বলৈ চিন্তা কৰিবিচোন বেলেগৰ মাক হোৱা হ'লে ভাবিলে সঁচাকৈ এইবোৰ ছোৱালীজনীয়ে লাজে পাব মানুহৰ আগত মই নিজে ভিতৰলৈ সোমাই যাওঁ কিন্তু নাই মই ভালকৈ কথা এটা ক'লেও তহঁতে আকৌ মোক আকৌ উল্টাহে বুজিছ আচলতে কি জানো গাঁৱলীয়া চিন্তা আৰু চহৰীয়া চিন্তাৰ মাজত বহুত পাৰ্থক্য তহঁতে গাঁৱলীয়াবোৰ সদায় গাঁৱলীয়া ফুটে হৈ থাকিবি মা তইতো অন্ততঃ ডাঙৰ তইতো বুজিব লাগে হয় দে আমি গাঁৱৰ মানুহ সহজ সৰল মানুহ আমি চহৰৰ অকুৱা পকুৱাই জটিলতাৰ কথাবোৰ বুজি নাপাওঁ আই হ'ব দে মই তোৰ ঘৰখন চাবলৈ আশা কৰিছিলোঁ তোক এবাৰ চাবলৈ মন কৰিছিলোঁ চালোঁ হ'ল এতিয়া কৈ থাকোঁ দে তোৰ ধনী মানুহ আহিবলগীয়া পাৰ্টিত থাকি আমি অশান্তি নকৰোঁ দে ৰাম তহঁতে যে সঁচাকৈ কি কথাবিলাকত লাগি থকা নহয় ইফালে একেবাৰে ডেক'ৰেশ্যন চব কৰি হৈয়ে গ'ল এতিয়া গেষ্ট অহা আৰম্ভ কৰিবই তোৰ লগত ইয়াত লেকচাৰ দি থাকিলে মোৰ একো কামেই নহ'ব ভিতৰলৈ আমি কৈছোঁ ভিতৰলৈ হ'ব দে তই আমাৰ কাৰণে লাজ পাব নালাগে আমি ইয়াত আৰু এখন্তেকো নৰওঁ সপোনতো ভবা নাছিলোঁ ধনী ঘৰলৈ বিয়া হৈ যে নিজৰ মা আৰু কেনেকৈ পাহৰি যাবি বুলি কেতিয়াও ভবা নাছিলোঁ গৈ থাকোঁ দে তোৰ জন্মদিনৰ শুভেচ্ছা থাকিল ভালে থাক সদায় সুখী হৈ থাক বল মুনমুনি আমি গৈ থাকোঁ মা আপুনি আৰে ৰাখি তোমাৰ মা আহিছে বুলি মই ইমান সময় কোৱা নাই যে মোক এখন মাত দিব পাৰাতো বেছি দেৰি হোৱা নাই জোৱাই তাই মোৰ লগত কথা পাতি থাকোঁতে পাহৰিলেই তোমাক মাতিব লাগে বুলি পিছে তোমালোকক দেখা কৰিবলৈ আহিলোঁ এবাৰ কেনে আছা আৰু আজি ৰাখীৰ জন্মদিন বুলি তাইক মই শুভেচ্ছা দিলোঁ এতিয়া যাওঁগৈ আৰে কি কথা কৈছে আপুনি এইবোৰ জীয়েকৰ ঘৰলৈ আজি প্ৰথম আহিছে আৰু তাতে আজি সেই ৰাখী পাৰ্টি সেয়েহে ডাঙৰকৈ পাৰ্টি দিছোঁ অলপ পাছতে গেষ্ট অহা আৰম্ভ হ'বই আৰে আপুনি আহিছে কিমান ভাল পাইছোঁ মই ৰাখী সিদিনাখনেই ক'লোঁ মোৰো মাক সোনকালে ফোন কৰি মাতি দিবা আৰু আগদিনাখনেই আহিবলৈ কৈছিলোঁ আপোনাক চাগে ৰাখীয়ে নক'লে কি তুমি ৰাখীক মোক ফোন কৰি মাতিবলৈ কৈছিলা কিয় আপোনাক তাই ফোন কৰি মতা নাছিলে নেকি নহয় মানে অভি মই পাহৰি থাকিলোঁ কি নিজৰ মাজনীক বাৰ্থডে পাৰ্টিলৈ মাতিবলৈ তুমি পাহৰি থাকিলা কি কথা কৈ আছা তুমি এইবোৰ ৰাখি হ'ব দিয়া জোৱাই একো নাই তাইক ফোন নকৰিলেও মইতো আজি আহি ওলালোহিয়ে নিজৰ ছোৱালীজনীৰ জন্মদিনটোতনো কেনেকৈ নহাকৈ থাকোঁ তাইক এবাৰ দেখা কৰিবলৈ তাইক এটা শুভেচ্ছা দিবলৈ বুলিয়েই গাঁৱৰ পৰা আহি চহৰ পালোহি পিছে মোৰ শুভেচ্ছা দিয়া হ'ল এতিয়া গৈহে থাকোঁ দিয়া নহ'লে আকৌ বাছ নাপাম নহয় উভতি যাবলৈ আপুনি এইবোৰ কি কৈ আছে মা আপুনি আহি পাইছেহি বুলি কৈছেহে আৰু আপুনি সেই অকণমান নবহাকৈ একো এটা নোখোৱাকৈ আপুনি পাৰ্টিত নাথাকি ক'ত যাবলৈ ওলাইছে এনেকৈ যাবলৈ ওলাইছে কি কাৰণে আপুনি নাই একো কথা নাই মানে বাছ নাপাম যে উভতি যাবলৈ সেইকাৰণেহে আৰে আপুনি কি কথা কৈছে মা ইমান দিনৰ মূৰত জীয়েকৰ ঘৰলৈ আহিছে আপুনি কি এদিন থাকি যাব নোৱাৰে নেকি আৰু কিয় আপুনি বাছৰ কথা চিন্তা কৰিব লাগে মই দৰকাৰ হ'লে আপোনাক থৈ আহিমগৈ আপুনি এনেকৈ ততাতৈয়াকৈ যাবলৈ ওলাব নালাগে নহয় নালাগে দিয়া তুমি কষ্ট কৰিব নালাগে মই যাব পাৰিম দিয়া তোমালোকে বাৰ্থডে এনজয় কৰা ৰাখি তোমাৰ মা এইবোৰ কি কৈ আছে যিজনী মানুহে তোমাক জন্ম দিছে সেই মানুহজনী আজি সেই তোমাৰ জন্মদিনটোত থাকিব নোৱাৰে সেই কি কথা হৈছে এইবোৰ মই হ'লে একো বুজি পোৱা নাই মইনো কি জানো মায়ে কৈছে নহয় বাছ নাপাবৰ কাৰণে যায়গৈ বুলি মইনো এতিয়া কি কৰোঁ কি মই এতিয়া কি কৰোঁ তুমি জীয়েকজনী হৈ মাজনী ঘৰলৈ আহি এনেকৈ যাবলৈ ওলাইছে আৰু তুমি কৈছা মই কি জানো কি তুমি ছোৱালীহে তোমালোকেনো কি কথাবোৰত লাগি আছা জোৱাই তোমালোকে ঘৰত কিবা এটা পাতিছা সেয়া আয়োজন কৰা দিয়া আমাৰ লগত ব্যস্ত হ'ব নালাগে মই মানে থকাকৈ অহাই নাছিলোঁ সেইকাৰণেহে জানো আচলতে হৈছে কি মই একো ধৰিব পৰা নাই মুনমুনি কিয় তোমালোক কি এনেকৈ এদিনতে ঘূৰি যাবলৈ আহিছিলা আৰু কি বাহিৰৰ ঘৰত চাহ একাপো নোখোৱাকৈ যাবলৈ আচলতে ভিনদেউ কথাটো অলপ বেলেগ ধৰণৰ মানে কি ক'ব বিচাৰিছ ৰাখিবা তই বেয়া নাপাবি মই ভিনদেউক কমেই ভিনদেউ আচলতে আমি দুদিনমান থকাকৈহে আহিছিলোঁ কিন্তু আমাক দেখি ৰাখিবাই আচৰিত হৈছে আৰু বৰমাক কৈছে বোলে তই এযোৰ কি কাপোৰ পিন্ধি আহিছ ধনী মানুহৰ ঘৰলৈ আহিছ তাতে আজি মোৰ বাৰ্থডে পাৰ্টি কিমান ধনী মানুহ আহিব সেই মানুহবোৰৰ আগত বোলে বৰমাক তাই নিজৰ মাক বুলি চিনাকি দিবলৈ লাজ পাব
সেয়েহে আমি ভাবিছোঁ আমি আৰু ইয়াত পলম কৰি নাথাকোঁ, যাওঁগৈ। সেয়েহে বৰমাই এনেকৈ কৈছে। Oh God, ৰাখি তুমি তোমাৰ নিজৰ মাক এনেকৈ ক'ব পাৰা? কি আচৰিত। মানে মায়ে দেখা নাই জানো কাপোৰযোৰ কেনেকুৱা পুৰণা কাপোৰ এযোৰ পিন্ধি আহিছে। হে ভগৱান, তোমাৰ চিন্তাধাৰা এনেকুৱা বুলি জনা হ'লে মই তোমাক কোনোদিন বিয়াই নকৰালোহেঁতেন। তুমি তোমাৰ নিজৰ মাজনীক এনেকৈ ক'ব পাৰা? হা? ইমান দিনৰ মূৰত তোমাৰ মা তোমাৰ ঘৰখনলৈ প্ৰথমবাৰৰ বাবে আহিছে, তাকো তোমাৰ জন্মদিনৰ দিনা। যিজনী মানুহে তোমাক জন্ম দিয়াৰ বাবে তুমি এইখন পৃথিৱী দেখিবলৈ পালা, সেইজনী মাক তুমি তোমাৰ জন্মদিনৰ দিনাই এনেকৈ অপমান কৰিছা? নিজৰ মা সদায় মা ৰাখি, তেওঁ লাগিলে যিয়েই নিপিন্ধক বা যিয়েই নকৰক, নিজৰ মাক চিনাকি দিবলৈ তুমি লাজ পাওঁ বুলি ক'লা? চিহ, আজি তোমাক মোৰ পত্নী বুলি ক'বলৈ মোৰ লাজ লাগিছে। কি কৈছা তুমি এইবোৰ? তুমি মোক এনেকৈ ক'ব পাৰা? কিয় নোৱাৰিম? তুমি যেতিয়া তোমাৰ নিজৰ জন্ম দিয়া মাক তেনেকৈ ক'ব পাৰা, মই তোমাক কিয় এনেকৈ ক'ব নোৱাৰিম? তোমাক দুখীয়া ঘৰৰ ছোৱালী যদিও মই বিয়া কৰাইছিলোঁ তোমাৰ সহজ সৰল মনটো দেখি, কিন্তু তুমি যে এনেকৈ সলনি হৈ যাবা মই কেতিয়াও ভবা নাছিলোঁ। হ'ব দিয়া জোঁৱাই, তুমি তাইক একো নক'বা। কি ক'বা, মোৰে ভাগ্য বেয়া। আমাৰ দৰে দুখীয়া মানুহ আহিবই নালাগিছিল আজি জন্মদিনৰ দিনাখন। তাই লাজ পাব মোক মানুহৰ আগত চিনাকি দিবলৈ। এইবোৰ কথা মই নাভাবিলোৱে নহয়। নিজৰ ছোৱালীজনীয়েও যে এদিন ধনী ঘৰলৈ বিয়া হৈ মোক এনেকৈ ক'ব, কেতিয়াও ভবা নাছিলোঁ। তই ধনী ঘৰলৈ বিয়া হৈ ইমান সলনি হৈ গ'লি নে? তই মোৰ ছোৱালী নহয়, তই এতিয়া ধনী ঘৰৰ বোৱাৰী। তোৰ আচল ৰূপটো দেখুৱাই দিলি আমাক। মা প্লিজ, তাই হৈ মই আপোনাক ক্ষমা খুজিছোঁ। আপুনি প্লিজ গুচি নাযাব, মই আপোনাক ক্ষমা খুজিছোঁ। প্লিজ মা, এনেকৈ নক'ব। মই এফালে সৌভাগ্যৱতী আৰু এফালে মোৰ সমান দুৰ্ভগীয়া চাগে কোনো নাই, যিয়ে নিজৰ জীয়েকে যাক চিনাকি দিবলৈ লাজ পাইছে, আৰু এফালৰ পৰা সৌভাগ্যৱতী যিয়ে তোমাৰ দৰে এজন জোঁৱাই পাইছে। তোমাৰ দৰে জোঁৱাই পাবলৈ ভাগ্য লাগিব। প্লিজ মা, আপুনি এনেকৈ নাকান্দিব। আজি প্ৰথম আপুনি আমাৰ ঘৰলৈ আহিছে আৰু এনেকৈ কান্দিলে মোৰ একেবাৰে ভাল নালাগিব মা। চৰি, তাই হৈ মই আপোনাক চৰি কৈছোঁ। আচলতে মই মানে চুপ, একদম চুপ। তোমাৰ মনটো ইমান লেতেৰা বুলি মই ভবাই নাছিলোঁ। এনেকুৱা বুলি ভবা হ'লে মই তোমাক কেতিয়াও মোৰ পত্নী কৰি নানিলোহেঁতেন। হা? কিয় পাহৰি গ'লা? তুমি এজনী দুখীয়া ঘৰৰ ছোৱালী আছিলা বুলি? হা? কোনোদিনটো মই তোমাক সেই কথাষাৰ অনুভৱ কৰিবলৈ দিয়া নাই? কিয়? তুমি কি ধনী ঘৰলৈ বিয়া হৈ টকা পইচা চুবলৈ পাই, আৰামত খাবলৈ শুবলৈ ফুৰিবলৈ পাই তোমাৰ অতীতৰ কথা পাহৰি গ'লা নেকি? হা? নিজৰ মাক তুমি কেনেকৈ এনেকুৱা ব্যৱহাৰ কৰিব পাৰিলা? নিজৰ মাজনী সদায় মায়েই। নিজৰ মাৰ দৰে মৰম কৰা কাৰোবাক পাবানে? হা? এবাৰ হেৰাই গ'লে সেই মাজনীক কেতিয়াও নোপোৱা। আজি মোক সোধা, মোৰ মা হেৰাই যোৱাৰ পাছত মোৰ মাহীমাৰ মৰম মই কেতিয়াও নাপালোঁ। মই জানো মাৰ মৰম কি। তুমি আজি পাই আছা কাৰণে মাৰ মৰমখিনিক বুজি পোৱা নাই। তুমি কেনেকৈ নিজৰ মাক আনৰ আগত চিনাকি দিবলৈ লাজ পাম বুলি ক'ব পাৰিলা? হা? কেৱল এযোৰ কাপোৰৰ বাবে? কি মানে কৰি আছা? তোমাৰ এই স্বভাৱটো যদি সলনি নহয়, তোমাক ডিভোৰ্চ দিবলৈ মোৰ কিন্তু এটা ছেকেণ্ডো নালাগে। কাৰণ মই এনেকুৱা অহংকাৰী মানুহক কেতিয়াও ভাল নাপাওঁ। মই তোমাৰ সহজ সৰল মনটো দেখিয়ে তোমাক ভাল পাইছিলোঁ। তুমি এনেকৈ মোৰ লগত বিয়া হৈ আহি অহংকাৰী হৈ পৰিবা বুলি জনা হ'লে মই তোমাক কেতিয়াও বিয়া নকৰালোহেঁতেন। আৰু মোৰ এটা ছেকেণ্ডো নালাগে তোমাক ডিভোৰ্চ দিবলৈ। তোমাক ডিভোৰ্চ দিলে তুমি কিন্তু সেই ঘৰখনলৈকে পুনৰ উভতি যাব লাগিব। কথাষাৰ মনত ৰাখিবা। তেনেকৈ নক'বা। মোৰ ছোৱালীজনীক তেনেকৈ নক'বা জোঁৱাই। তাইক তুমি ডিভোৰ্চ দিলে তাই অন্তৰত কম আঘাত পাবনে? মই তোমাক কাবৌ কৰিছোঁ। মই তাইক অকণো বেয়া পোৱা নাই। তাই ভুল হৈ গ'ল। জোঁৱাই, তুমি তাইক ডিভোৰ্চ নিদিবা। দেখিলা মা কি বস্তু? হা? তুমি ইমানখিনি বেয়া ব্যৱহাৰ কৰাৰ পাছত, ইমান অন্তৰত দুখ দিয়াৰ পাছতো মায়ে মই ডিভোৰ্চ দিম বুলি কোৱা শব্দটো শুনিয়ে কি কথা ক'লে তুমি শুনিলানে? ইয়াকে কয় মা বুলি, বুজিলা? বুজিছোঁ অভি, প্লিজ তুমি মোক ডিভোৰ্চ নিদিবা। মই তোমাক এৰি থাকিব নোৱাৰোঁ। বহুত ভাল পাওঁ মই তোমাক। প্লিজ অভি, এনেকৈ নক'বা। যদি তুমি মোৰ জীৱন সংগী হৈ থাকিব বিচাৰা, তেনেহ'লে তোমাৰ এই চিন্তাধাৰা সলনি কৰিব লাগিব। আৰু তুমি এতিয়াই মাক খুজিব লাগিব। আৰু তুমি অন্তৰৰ পৰা খোজা। মই কৈছোঁ কাৰণে নহয়। যদি তুমি অন্তৰৰ পৰা অনুভৱ কৰিছা যে তুমি তোমাৰ মাক বেয়া ব্যৱহাৰ কৰিছা, তেতিয়াহ'লে তুমি মাক ক্ষমা খোজা। তেতিয়াহে মই তোমাক আঁকোৱালি ল'ম। নহ'লে কিন্তু তোমাৰ বাবে মোৰ মনত ঘৃণা উপজিব। কৈ দিলোঁ। তুমি ঠিকেই কৈছা অভি। মই সঁচাকৈ মোৰ অন্তৰৰ পৰা কৈছোঁ, মই মাক এনেকৈ ক'ব নালাগিছিল। মায়ে মোক ৰক্ষা কৰিবৰ বাবে এবছৰৰ মূৰত মোৰ ওচৰলৈ আহিছিল। নিজৰ জীয়ৰীজনী ওচৰলৈ আহিছিল। কিন্তু মই মাক ইমান বেয়াকৈ ক'লোঁ। মা, তই মোক ক্ষমা কৰি দে মা। ধন টকা পইচা চুবলৈ পাই মই অহংকাৰী হৈ পৰিছিলোঁ মা। মোক ক্ষমা কৰি দে অ' মা, মোক ক্ষমা কৰি দে।
যে কিমান অন্তৰত আঘাত পাইছিলোঁ। মা প্লিজ মা, নিজৰ ছোৱালী বুলি ক্ষমা কৰি দে। মনত বেয়া ভাৱ লৈ নাথাকিবি, পাহৰি যা সেইটো কথা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা। মই আজি পাৰ্টিত তোক মোৰ মা বুলি সকলোৰে আগত চিনাকি কৰি দিম মা। দুজনী কিনো ক্ষমা খুজি আছ? নিজৰ জীয়েককনো কোনে বেয়া পাব পাৰে হা? তোক মই জন্ম দিছো, তোক জানো মই বেয়া পাই থাকিব পাৰো? আয়ো, জীৱনত কেতিয়াও ভুল নকৰিবি। বৰ ভাল ল'ৰা এটা পাইছ, তাক সদায় সুখী কৰি ৰাখিবি। যি কয় তাকে শুনিবি। বৰ ভাল অন্তৰৰ ল'ৰা এটা পাইছ তই। অভি যে ইমান ধনী ঘৰৰ ল'ৰা হৈ ইমান ভাল হ'ব মই ভবাই নাছিলো। মই হাঁহি এটা জোৱাই পাইছো, আৰু তই তোৰ স্বামী সদায় অভিৰ মতে কাম কৰিবি। অভি বৰ ভাল ল'ৰা অ। হ'ব এতিয়া সকলোবোৰ ভুল বুজাবুজি দূৰ হ'ল যেতিয়া এতিয়া বাৰ্থডে পাৰ্টি আৰম্ভ কৰিবহে লাগে। আৰু ইতিমধ্যে আলহীবোৰ আহিবই। এতিয়া আহক মা, ভিতৰলৈকে আহক। আপুনি চাহ জলপান কিবা এটা খাই লওকহি। ৰাখি যোৱা, মাৰ বাবে কিবা কিবি বনোৱাগৈ। মাক শুশ্ৰূষা কৰি লোৱা, আলহী আহিবই আৰু এতিয়া। অভি, মাক মই কিবা এটা খাবলৈ দি লওঁ, তাৰপাছত আমাৰ বাৰ্থডে পাৰ্টি আৰম্ভ কৰিম। আলহীবোৰ আহিবই যেতিয়া সকলোৱে মিলি আমি আজি বহুত এনজয় কৰিম। বহুত ভাল লাগিব। মজা হ'ব দেই। মা ভিতৰলৈকে আহ, কন্দা কটা কৰি নাহিবি। চকু পানীখিনি মুচ, ভিতৰলৈ আহ। বিয়া হৈ অহংকাৰী হৈ পৰা ৰাখি অভিয়ে বুজালে, আৰু অভিৰ বুজনি তাই বুজি পাই নিজৰ মাকক ক্ষমা খুজিলে, আৰু সকলোৱে মিলি তাইৰ বাৰ্থডে পাৰ্টিটো খুব এনজয় কৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলটোত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু কমেণ্ট এটা কৰি জনাব কিন্তু। পুনৰ আপোনালোকৰ বাবে এনেকুৱা ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।